হিচাপে আমি তেখেতক যিটো আমি গোচৰ দিয়া হৈছিলে এই গোচৰ ভিত্তিত তেখেতক আমি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি এটা প্ৰতিবাদী আন্দোলন কাৰ্যসূচী যিটো অভিযোগ আনিছে তেখেতে কৈছে যে আমাক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পইচা দাবী কৰিছিলে পইচা নিদিয়াৰ কাৰণে 2 লাখ টকা নিদিয়াৰ কাৰণে তেখেতলোকে আমাৰ সন্মুখত আন্দোলন কৰিছে বুলি কৈছে। এইটোত আমি তেখেতক ধিক্কাৰ দিছোঁ আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ এইটো কথা ক'ব বিচাৰিছোঁ আমি কল্পনা চেতিয়া বৰ্মনক আমি যিমান আমি দুৰ্নীতি পৰায়ণ বুলি ভাবিছোঁ আৰু তাৰ লগতে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি কোনোবা যদি সদস্য যদি তেনেকুৱা ধৰণৰ যদি পইচা 2 লাখ টকা যদি ডিমাণ্ড কৰিছিলে বুলি তেখেতে কৈছে তেখেতক আমি সিমান অপৰাধী বুলি গণ্য কৰিছোঁ। আৰু আমি আজি তাৰিখত আমি ধেমাজি প্ৰশাসনক আমি এখন এজাহাৰ দাখিল কৰিছোঁ আৰু এজাহাৰ ভিত্তিত আমি তেখেতক এটা ইনকুৱাৰী কৰিব দিছোঁ আৰু ইনকুৱাৰী কৰি এটা তদন্ত উলিয়াই আৰু কল্পনা চেতিয়া বৰ্মনে যিটো কথা কৈছে যিজন মানুহৰ তেখেতে হয় মানুহজনৰ নাম কওক নহয় তেওঁ এটা ফোন ৰেকৰ্ডিং হ'লেও আমাক দিয়ক আৰু আমি আমাৰ এই সংগঠনৰ যদি আমাৰ সংগঠনৰ কৰ্মী বুলি আমাৰ সংগঠনৰ নেতা বুলি যদি প্ৰমাণিত হয় তেতিয়াহ'লে আমি পুলিচ প্ৰশাসনক আমি গতাই দিবৰ কাৰণে আমাৰ সংগঠনৰ দায়বদ্ধ। অকল ফোন ৰেকৰ্ডিঙে নহয় তাৰমানে 15 ছেকেণ্ডৰ ভিতৰত যদি তেখেতে কৰে হিষ্টৰীটো যদি দেখাব পাৰে সেইটো আমি প্ৰত্যাহ্বান জনাইছোঁ। আমাৰ যদি কোনোবা দল সংগঠনৰ আমাৰ যদি কৃষক মুক্তি কোনোবা সদস্য তেখেতে ফোন নাম্বাৰ 15 ছেকেণ্ড বা 20 ছেকেণ্ডৰ ভিতৰত যদি তেখেতে নাম্বাৰ যদি কল হিষ্টৰী যদি দেখাব পায় সেইটো আমি এটা চেলেঞ্জত কৈছোঁ। আমাৰ কোনো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দুৰ্নীতিকাৰী ৰক্ষণাবেক্ষণা দিয়াটো বাদেই দিয়ক না দুৰ্নীতিকাৰী মানুহক আমি ঘৃণ কৰোঁ। আমি কৃষক মুক্তি আপোনালোকে জানে যে আমি বেলেগ পাভত জগা সংগঠন নহয়। কৃষক মুক্তি এনেকুৱা এটা সংগঠন দুৰ্নীতিৰ বিষয়ে গৰজি উঠিব পৰা এটা সংগঠন আৰু কোনো দিনে দুৰ্নীতিকাৰীৰ লগত ধৰক কনফাৰ্মেঞ্চ নকৰা এটা সংগঠন। আৰু যিটো অভিযোগ আনিছে কল্পনা চেতিয়া বৰ্মনে সেই অভিযোগ সম্পূৰ্ণ মিছা। এটা কথাই তেখেতৰ ৰক্ষণাবেক্ষণা দিবলৈ লাগি থকা এছাম নাম নকওঁ এছাম যিকেইজন ব্যক্তিয়ে লাগি আছিলে সেইকেইজন ব্যক্তিয়ে তেখেতক বচাব নোৱাৰিলে। আমাৰ গণতান্ত্ৰিক আন্দোলনৰ আৰু ধাৰাবাহিক আন্দোলনৰ ক্ষেত্ৰত যিটো সেৱা প্ৰতিপন্ন হৈ আজি সেই ধেমাজি জিলা প্ৰশাসনে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হ'ল আৰু সেইটো মাত্ৰ আমাৰ কৃষক মুক্তি আৰু সেই গোটৰ সদস্যসকলৰ সহযোগত যিবিলাক আমাৰ আন্দোলন চলিলে আৰু সেইটো কাৰণে আজি কল্পনা চেতিয়া বৰ্মন আজি বাচিব নোৱাৰা কাৰণে সেই মিছা অভিযোগটো আনিছে। সেইকাৰণে আমি কল্পনা চেতিয়াক প্ৰত্যাহ্বান জনাইছোঁ যদি দম আছে যদি সাহস আছে আমাৰ কোনোবা কৃষক মুক্তি সদস্য কোনোবা ফোনৰ 14 ছেকেণ্ড হওক 15 ছেকেণ্ড হওক তেখেতে এটা নাম্বাৰ সৈতে আমাক কল হিষ্টৰীটো দেখাওক আমি এই প্ৰত্যাহ্বান জনাইছোঁ। নহ'লে এনে তাবোল সঁচাই মিছাই কিছুমান মিছা অভিযোগ আনি আমাক কৃষক মুক্তি জনমানসৰ সেৱা প্ৰতিপন্ন কৰা কিন্তু আমি ৰেহাই দিয়া নহ'ব। আমি তেখেতৰ বিষয়ে চব বিষয়ে জানো তেখেতৰ চৰিত্ৰ বিষয়ৰ পৰা ধৰি আমি যিখিনি কথা আছে এইটো জেদ জানো আৰু সেইকাৰণে আমাৰ লগত চেলেঞ্জ কৰি লাভ নাই কৃষক মুক্তিৰ লগত। আমি কৃষক মুক্তি সদায় দুখীয়া ৰাইজৰ লগত সদায় থকা মানুহ আৰু যেতিয়া মানুহৰ বিপদ হয় দুখীয়া ৰাইজৰ যেতিয়া ধৰক বিপদৰ সন্মুখীন হয় তেতিয়া আমি কৃষক মুক্তিয়ে কিন্তু প্ৰতিটো ক্ষেত্ৰত আমি কৃষক মুক্তিয়ে তাৰ নেতৃত্ব দিম কিন্তু প্ৰকৃত সত্যটো আমি কিন্তু উদ্ধাৰ কৰিবৰ কাৰণে আমি লাগি থকা মানুহকেইটাক আজি জনমানসৰ সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে তেখেতৰ লগত দুটামান দালাল চক্ৰই জড়িত হৈ আমাৰ সেই অভিযোগটো আনিছে সম্পূৰ্ণ আমি মিছা বুলি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ আগত সম্পূৰ্ণভাৱে আমি প্ৰকাশ কৰি দিছোঁ।